নমস্কাৰ ষ্টুডিঅ'ৰ মজিয়াত মই মিনহাজ আজি আমাৰ এক বিশেষ ব্যতিক্ৰমী অনুষ্ঠান নাম হৈছে নেতৃত্ব আৰু এই নেতৃত্বৰ প্ৰথম খণ্ডলৈ আপোনাক স্বাগতম জনাইছো নেতৃত্বত আমি কেইবাগৰাকীও বিশেষ ব্যক্তিক আমি আমন্ত্ৰণ জনাম আৰু আজি আমাৰ আমন্ত্ৰিত অতিথি হৈছে অসম ছাত্ৰ পৰিষদৰ বৰ্তমানৰ সভাপতি ত্ৰিনয়ন বৰুৱা আপোনাক স্বাগতম জনাইছো ধন্যবাদ যেনেকৈ আমাৰ অনুষ্ঠানটোৰ নামেই হৈছে নেতৃত্ব এটা সংগঠন এটা দিশ এটা বিষয়বস্তু যোনে নেতৃত্ব প্ৰদান কৰি সমগ্ৰ বিষয়টো আগবঢ়াই লৈ যায় তেৱেই সেই বিষয়টো বস্তুটোৰ নেতৃত্ব প্ৰদান কৰে গতিকে আমি সেই তেনেকুৱা ব্যক্তিক আমি আগবঢ়াই আনিবৰ কাৰণে চেষ্টা কৰিম সেই তেনেকুৱা ব্যক্তিৰ পৰা আমি মন্তব্য কথোপকথন আমি পাতিবৰ কাৰণে চেষ্টা কৰিম যিসকলে নেতৃত্ব আজি পৰ্যন্ত প্ৰদান কৰি আহিছে আৰু সেইবাবে আমাৰ বিষয়বস্তুটোৰ নাম দিছো নেতৃত্ব আৰু আমাৰ এই নেতৃত্বৰ প্ৰথম খণ্ডৰ আমাৰ প্ৰথমগৰাকী অতিথি হৈছে অসম ছাত্ৰ পৰিষদৰ অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম ছাত্ৰ পৰিষদ আৰু এই অসম ছাত্ৰ পৰিষদৰ সভাপতি ত্ৰিনয়ন বৰুৱা আমাৰ প্ৰথম খণ্ড প্ৰথম অনুষ্ঠান নেতৃত্ব আৰু প্ৰথমগৰাকী আমন্ত্ৰিত অতিথি হৈছে আমাৰ ত্ৰিনয়ন বৰুৱা প্ৰথমে আপোনাক স্বাগতম জনাইছো ধন্যবাদ কি ক'ব আমাৰ বিশেষ অনুষ্ঠানটোক লৈ আপুনি কি ক'ব মই আপোনালোকৰ এনি টক্সৰ বিভিন্ন নিউজো চাই আছোঁ আপোনাৰ লগততো মোৰ বহুত পুৰণি সম্পৰ্ক আচলতে এই অনুষ্ঠানটো আপোনালোকে যোনটো নেতৃত্ব অনুষ্ঠান লৈছে বিশেষভাৱে যুৱ প্ৰজন্মৰ যিসকল নেতৃস্থানীয় ব্যক্তিক আপোনালোকে আমন্ত্ৰণ কৰিম বুলি ভাবিছে ই আচলতে যুৱ চামৰ যোনটো চিন্তা চেতনা আছে যোনটো ভাৱাদৰ্শ আছে সেই চিন্তা চেতনাক জনগণৰ ৰাইজৰ মাজলৈ লৈ যোৱাত সহায় কৰিব আৰু আজিৰ যুৱ প্ৰজন্ময়ো যে ৰাজনীতিৰ সৈতে বা সমাজৰ সৈতে বা বিভিন্ন ধৰণে নেতৃত্বলৈ আগুৱাব লাগিব এই কথাখিনি অনুধাৱন কৰিবৰ বাবে মই ভাবোঁ আপোনালোকৰ যি এই এক প্ৰচেষ্টা এই প্ৰচেষ্টাক মই শলাগ লৈছোঁ আৰু ধন্যবাদ জনাইছোঁ যে এই যোনটো আপোনালোকে সোণোৱালী পদক্ষেপ লৈছে এই পদক্ষেপটোৰ প্ৰথমজন ব্যক্তি হিচাপে মোক আমন্ত্ৰণ কৰাৰ বাবে আপোনাক মই অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ আপোনালৈ ধন্যবাদ থাকিল আমাৰ এই যি আমন্ত্ৰণ এই আমন্ত্ৰণ ৰক্ষা কৰি আমাক সময় দিয়াৰ বাবে 2017 চনৰ পৰা এটা যাত্ৰা আৰম্ভ হৈছিল 2017 চনত বৰ্তমানৰ কটন বিশ্ববিদ্যালয় এই কটন বিশ্ববিদ্যালয়ৰ ফালৰ পৰা তেওঁ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদকৰ পদত অধিষ্ঠিত হৈছিল বা সাধাৰণ সম্পাদক পদত তেওঁ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল আৰু সেই তেতিয়াৰ পৰা এটা যাত্ৰা আৰম্ভ হৈছিল আৰু সেই যাত্ৰা যি আৰম্ভ হ'ল আজি পৰ্যন্ত সেই যাত্ৰা অবিৰতভাৱে চলি আছে তাত কোনো ধৰণৰ কোনো কাৰণতেই তাত জ্যোতি পৰা নাই কোনো কাৰণে সেই নেতৃত্ব যি দি আহিছে সেই যিটো এটা যাত্ৰা সেই যাত্ৰা আজি পৰ্যন্ত কিন্তু অবিৰতভাৱে চলি আছে 2019 চনত অসম গণ পৰিষদৰ যি ভাতৃ সংগঠন অসম ছাত্ৰ পৰিষদ বৰ্তমান এই অসম ছাত্ৰ পৰিষদ গঠন কৰা হৈছিল অসম ছাত্ৰ পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতি ত্ৰিনয়ন বৰুৱা আৰু সেইগৰাকী ত্ৰিনয়ন বৰুৱা আজি 2025 চন অসম ছাত্ৰ পৰিষদৰ সভাপতি পদত অধিষ্ঠিত হৈ আছে নিজৰ কৰ্মদক্ষতাৰ বাবে নিজৰ কৰ্মনিয়োগতাৰ বাবে আৰু সেইগৰাকী ত্ৰিনয়ন বৰুৱাকে আজি আমাৰ অতিথি কৰিছোঁ মই এতিয়া বিষয়বস্তুলৈ আহিছোঁ নেতৃত্ব আৰু নেতৃত্ব মই বিষয়বস্তু এইকাৰণে বাছি লৈছোঁ বা নেতৃত্ব বিষয়বস্তুত আপোনাক এইকাৰণে আমন্ত্ৰণ জনাইছোঁ যিহেতুকে আপুনি এটা সুদীৰ্ঘকাল নেতৃত্ব বহন কৰি আহিছে মই যদি আপোনাৰ কটনৰ সেই সাধাৰণ সম্পাদকৰ পদত অৱতীৰ্ণ হোৱাৰ কথা উল্লেখ কৰোঁ বা তেতিয়াৰ পাছত এতিয়া যি অসম ছাত্ৰ পৰিষদ বৰ্তমান শাসক দলৰ মিত্ৰ দলত থকা অগপৰ এটা ভাতৃ সংগঠন অসম ছাত্ৰ পৰিষদ এটা আঞ্চলিকতাবাদী দল সেই দলটোৰ ভাতৃ সংগঠনৰ সভাপতিৰ দৰে দায়িত্বত আপুনি আছে কি ক'ব আচলতে সৰুৰ পৰাই অজানিতে হওক বা বিভিন্ন ধৰণেই হওক সমাজৰ প্ৰতি এটা কাম কৰাৰ মনত ইচ্ছা নথকা নহয় আছিল আৰু মোৰ ঘৰখনো তেনেকুৱা যে বেছিভাগ শিক্ষকেই মোৰ ঘৰৰ মানুহ তো শিক্ষকসকলে আপুনি জানে যে সমাজৰ এটা নেতৃত্ব বহন কৰিয়ে থাকে তেওঁলোকে বিভিন্ন কথা বতৰাত সমাজৰ নেতৃত্ব বহন কৰি থাকে গতিকে সেই পৰিৱেশটো দেখি পেলাই এটা মানুহৰ লগত যোনটো যোগসূত্ৰ মানুহৰ হৈ কাম কৰা যোনটো সাহস বা সেই সাহসখিনি তেতিয়াই পাইছিলোঁ আৰু আদৰ্শ হিচাপে অসমীয়া জাতীয়তাবাদ আঞ্চলিকতাবাদ মোৰ তেজে তেজে ৰক্তে ৰক্তে বিয়পি আছে কাৰণ আজি বিভিন্ন আন্দোলনৰ পৰা আৰম্ভ কৰি মোৰ নিজৰ পিতৃ মাতৃ পেহা পেহী আন্দোলন তেওঁলোকে দেখিছে তাৰপিছত বিভিন্ন ধৰণে তাৰ পৰৱৰ্তী পৰ্যায়তো মোৰ নিজৰ খুৰাই ধৰি লওক মানে আলফাৰ দৰে সংগঠনত জড়িত আছিলে গতিকে তাৰপিছত আমিও মানে এখন দেশ মাতৃক বা আমাৰ যি অসম মাতৃক আমি সেৱা কৰিবলৈ আমি মনত এটা আশা পুহি ৰাখিছিলোঁ যদিও বা মই কটন কলেজত অহাৰ আগতে মই ৰাজনীতিলৈ আহিম বুলি ভবা নাছিলোঁ মই ভাবিছিলোঁ যে মই আৰ্মি অফিচাৰ হ'ম
আৰ্মি অফিচাৰ হৈ দেশক সেৱা কৰিম এনেকুৱা এটা মনোভাৱ আছিলে কিন্তু পৰৱৰ্তী পৰ্যায়ত যেতিয়া কটন কলেজৰ বিভিন্ন সমস্যা দেখা পালোঁ যুৱ প্ৰজন্মৰ যেতিয়া বিভিন্ন কাম হ'ল কটনৰ সমস্যা হ'ল হোষ্টেলৰ সমস্যা হ'ল সেইবোৰ জড়িত হৈ লাহে লাহে মানে সমাজৰ কেনেকৈ জড়িত হৈ পৰিলোঁ তাৰপিছত নিৰ্বাচন খেলিলোঁ 2017 চনত নিৰ্বাচন খেলাৰ পিছত সেই এটা ফেজ এটা ছিষ্টেম দেখিলোঁ যে এই ছিষ্টেমটো এনেকুৱা ধৰণৰ গতিকে সেই ছিষ্টেমটোৰ যি সলনি কৰাৰ মানসিকতাৰে আচলতে ৰাজনীতিত ভৰি দিছিলোঁ আৰু লাহে লাহে যেতিয়া অসম ছাত্ৰ পৰিষদ 19 চনত জন্মগ্ৰহণ কৰিলে বা অসম গণ পৰিষদে জন্ম দিলে অতুল বৰা ডাঙৰীয়া আমাকে নেতৃত্ব প্ৰদান কৰিলে কিয় কৰিলে নাজানো হয়তো তেওঁ কিবা দেখিলে বা তেওঁ ভাবিলে আৰু আমিও নিষ্ঠা সহকাৰে সততাৰে যেনেকৈ আমি গাঁৱৰ মানুহ গাঁৱৰ পৰা আহিছোঁ গাঁৱত সততাৰে আমি কাম কৰি আহিছোঁ কাম কৰা দেখিছোঁ নিজৰ সকলোকে গতিকে এই সততাৰে নিষ্ঠাৰে দলত কাম কৰিছোঁ আৰু আজি অসম ছাত্ৰ পৰিষদৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ত সাধাৰণ সম্পাদক আছে অসমৰ প্ৰায় 250 কলেজত আজি আমাৰ ইউনিয়ন আছে প্ৰায় 250ৰো অধিক কলেজত গতিকে আমাৰ ধুবুৰীতো ইউনিয়ন আছে মানকাছাৰতো ইউনিয়ন আছে আমাৰ বৰাকতো ইউনিয়ন আছে ব্ৰহ্মপুত্ৰ ভেলীৰ সকলো ঠাইতে প্ৰায় আমাৰ ইউনিয়ন আছে গতিকে আজি সেই ইউনিয়নখিনি হোৱাক লৈ পেলাই আমাৰ সদস্যসকলে যথেষ্ট কষ্ট কৰিছে আৰু সভাপতি হিচাপে নহয় মই এজন সদস্য হিচাপে জন্মলগ্নৰ পৰা কষ্ট কৰি কাম কৰি আছোঁ সেইকাৰণে ভাল লাগে বৰ্তমান অসম ছাত্ৰ পৰিষদ কোন পিনে গতি কৰিছে বৰ্তমান অসম ছাত্ৰ পৰিষদ কোন দিশে গৈ আছে চাওক ভাল অসম ছাত্ৰ পৰিষদৰ যিসমূহ সদস্য আছে সদায় নিষ্ঠা সহকাৰে তেওঁলোকে কাম কৰিছে আজি অসম ছাত্ৰ পৰিষদে প্ৰথমটো সংগঠন অসমৰ মজিয়াত যোনে আমি ইতিমধ্যে আমি দুবাৰকৈ 2000 মানে 1000কৈ দুবছৰ আমি APSC OPSC অনলাইন কোচিং আমি দুবাৰ ইতিমধ্যে সম্পন্ন কৰিলোঁ বিনামূলীয়াকৈ এইবাৰ আমি APSC UPSCৰ দিল্লী বেছড এটা অৰ্গেনাইজেশ্যন ইনস্পিৰেশ্যনেল IASৰ লগত লগ লাগি পুনৰবাৰ আমি 1000 ছাত্ৰ ছাত্ৰীক আমি বিনামূলীয়াকৈ APSC আৰু UPSC কোচিং আমি দিব বিচাৰিছোঁ যোনটো বস্তু হয়তো আমাৰ দৰে মানে নিম্ন মধ্যবিত্ত শ্ৰেণীৰ এজন ল'ৰাই কেতিয়াও ভাবিব নোৱাৰিলে হয় যে আজি 65,000 বা 1 লাখ টকা এটা দি মই এটা কোচিং লোৱাটো মোৰ কাৰণে সেই সময়ত সম্ভৱ নাছিলে গতিকে আজিকালি যিসমূহ ছাত্ৰ ছাত্ৰী আছে যেটো আমি নেতৃত্ব বহন কৰি আছোঁ আমি চিন্তা কৰিলোঁ এই ছাত্ৰ ছাত্ৰীসকলে সেই গোটেই কোৰ্চটো আমি যদি অফলাইন ফ্ৰীতে দিব পাৰোঁ আমি গাঁওমুখী যাত্ৰা কৰিছোঁ কেৱল গুৱাহাটীত আমাৰ চেণ্টাৰ নাই শিৱসাগৰ চেণ্টাৰলৈ গৈ আছে আজি চাবুৱাত আমি চেণ্টাৰ কৰিছোঁ আজি আমি গোলাঘাটত চেণ্টাৰ কৰিছোঁ নগাঁৱত চেণ্টাৰ কৰিছোঁ তেজপুৰত চেণ্টাৰ কৰিছোঁ এনেকৈ বিভিন্ন ঠাইত আমি চেণ্টাৰ কৰিছোঁ অফলাইন গতিকে আমি এটা গাঁওমুখী যাত্ৰা কৰাব বিচাৰিছোঁ আৰু এটা পৰিৱেশ গঢ়ি তুলিব বিচাৰিছোঁ যিটো পৰিৱেশত আজিৰ যুৱচামে চিন্তা কৰিব নালাগে যে মই কেনেকৈ আগবাঢ়ি যাম কাৰণ প্ৰশাসনিক ব্যৱস্থাটোত নিকাষত আৰু যিসকলে হয়তো ভাবিব পৰা নাছিল যে আমি কেতিয়াবা মানে ইমানখিনি টকা যোগাৰ কৰি পঢ়িব পাৰিলোঁ তেওঁলোকক আমাৰ সহায় কৰাটো ছাত্ৰ পৰিষদৰ এটা আমাৰ এইটো এটা আমাৰ মানে প্ৰত্যেক বছৰে আমাৰ চলিব আৰু আমি 1000কৈ ছাত্ৰ ছাত্ৰীক পিছলৈ আমি ভাবিছোঁ যে আৰু এইটো বহাম আমি APSC UPSC কোচিং আমি দিবলৈ সক্ষম হৈছোঁ যাৰ কাৰণে যথেষ্ট ছাত্ৰ ছাত্ৰীয়ে আমাক সমৰ্থন কৰিছে আজি ছাত্ৰ ছাত্ৰীৰ সমস্যা হওঁতে আজি বিভিন্ন ধৰণৰ আজি কোভিড কালৰ পৰা আজিলৈকে সমস্যাসমূহত আমি প্ৰথম মাত মাতিছোঁ আজি সেইকাৰণে আমাক ছাত্ৰ ছাত্ৰী আগুৱাই লৈছে আমি এটা ৰাজনৈতিক সংগঠনৰ ভাতৃ সংগঠন হ'লেও আমি কেতিয়াও ছাত্ৰ ছাত্ৰীৰ সমস্যাক লৈ আপোচ কৰা নাই আৰু আমাক ৰাজনৈতিকভাৱে অসম গণ পৰিষদ দল বা অতুল বৰা ডাঙৰীয়া বা কেশৱ মহন্ত ডাঙৰীয়া সেইখিনি ইণ্ডিপেণ্ডেঞ্চ বা স্বাধীনতা দিছে যে আমি ভালকৈ ছাত্ৰ ছাত্ৰী হৈ কাম কৰিব পাৰোঁ গতিকে মই ভাবোঁ যে ছাত্ৰ পৰিষদৰ ভৱিষ্যত অতি উজ্জ্বল এক সোণোৱালী ভৱিষ্যতৰ দিশে ছাত্ৰ পৰিষদে বাট মেলিছে ঘোঁৰা যি ঘোঁৰা আগবাঢ়িছে ঘোঁৰা একদম বহুত অশ্বমেধৰ ঘোঁৰাৰ দৰে দৌৰিব বুলি মই আশা ৰাখিছোঁ অসম গণ পৰিষদৰ ভাতৃ সংগঠন ছাত্ৰ পৰিষদ আৰু এই ছাত্ৰ পৰিষদৰ বৰ্তমান সময়ত অসমৰ প্ৰেক্ষাপটত ৰাজনৈতিক প্ৰেক্ষাপটত ভেটিটো কিমান দূৰ সবল বুলি আপুনি ভাবিছে নাই নিশ্চিত ৰূপত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে যি ভাবে সেয়া অসমে ভাবে এইটো সকলোৱে জানে গতিকে গুৱাহাটী বিশ্ববিদ্যালয়ত যেতিয়া ছাত্ৰ এগৰাকীৰ সাধাৰণ নিৰ্বাচনত আমাৰ সাধাৰণ সম্পাদক জয় হৈছে কটন বিশ্ববিদ্যালয়ত যোৱা দুটা বছৰে আমাৰ এইবাৰ আগৰ দুবাৰ মানে প্ৰায় 8তকৈ অধিক ইউনিয়নত থাকে 16 জন তাৰ 8তকৈ অধিক আমাৰ ইউনিয়ন মেম্বাৰ দুটা বছৰ হৈছে গতিকে তাৰ মানে কি ভৱিষ্যতৰ যি আঞ্চলিকতাবাদ আৰু জাতীয়তাবাদৰ যি ভৱিষ্যতৰ যি সোণোৱালী দিন সেই দিনসমূহ এই ৰিজাল্টবিলাকেই আচলতে প্ৰকাশ কৰিছে আঞ্চলিকতাবাদ জাতীয়তাবাদ দুটা শব্দ আপোনাৰ মুখৰ পৰা ওলাল এই আঞ্চলিকতাবাদ আৰু জাতীয়তাবাদ দুটা শব্দ ওলোৱাৰ লগে লগে মোৰ প্ৰশ্ন এটা উত্থাপন হ'ব আপোনালৈ আঞ্চলিকতাবাদৰ ধাৰাত আঞ্চলিকতাবাদৰ দৃষ্টিভংগীত এই অসম গণ পৰিষদ গঠন হৈছিল এটা আঞ্চলিক দল হয়
সাধাৰণ ৰাইজৰ সাধাৰণ লোকসকলৰ যি সমস্যা এই সমস্যাৰ ক্ষেত্ৰত প্ৰত্যেক মুহূৰ্ততেই মাত মতাৰ উদ্দেশ্য আছিল অসম গণ পৰিষদৰ এতিয়া সেই অসম গণ পৰিষদৰ বাকী সংগঠন যিহেতুকে অসম ছাত্ৰ পৰিষদ আঞ্চলিকতাবাদটো অসম ছাত্ৰ পৰিষদত নিশ্চিতভাৱে আছে গতিকে মই যদি প্ৰশ্নটো সোধোঁ আপোনাক আজিৰ প্ৰেক্ষাপটত আঞ্চলিকতাবাদ শব্দটো অসমৰ ক্ষেত্ৰত কিমান দূৰ গ্ৰহণযোগ্য বৰ্তমান প্ৰেক্ষাপটত ৰাজনৈতিক প্ৰেক্ষাপটত আঞ্চলিকতাবাদ শব্দটো স্থান আছে নে নাই চাওক বিশ্ব ৰাজনীতিটো আপুনি চাওক এটা এটা আঞ্চলিক ইছ্যু বা আঞ্চলিক চেণ্টিমেণ্ট বা যোনটো আঞ্চলিকতাবাদৰ ধাৰা আছে সেই ধাৰাটো কেতিয়াও শেষ হৈ যোৱা নাই আৰু এইটো কেতিয়াও শেষ হৈ নাযায় আৰু অসমতো কেতিয়াও এই আঞ্চলিকতাবাদৰ ধাৰাটো শেষ হৈ নাযায় কাৰণ অসমৰ আঞ্চলিক যিটো ধাৰণা আছে আমাৰ যিটো আদৰ্শ আছে বা আমাৰ যিটো হিষ্ট্ৰী আছে বুৰঞ্জী আছে সেই বুৰঞ্জীৰ পৰা আমি এটাই কথা দেখা পাওঁ যে আমাৰ নিজৰ কিছু আইডেণ্টিটি আছে আমাৰ নিজৰ কিছু ছিষ্টেম আছে আমাৰ নিজৰ কিছু চলা ধৰাৰ মানে ধাৰণা আছে গতিকে সেই ধাৰণাবিলাকৰ পৰা আমাৰ মনটো কেতিয়াও মগজুটো কেতিয়াও গুচি যাব নোৱাৰে আজি মই মাজতে আপোনাক প্ৰশ্নটো সুধিম আপুনি বুৰঞ্জীলৈ বা আপুনি মোক সেই আগৰ অতীতলৈ মই লৈ যোৱাৰ আগতেই মই যদি আপোনাক এটা প্ৰশ্ন কৰোঁ এই মুহূৰ্ততেই এই আঞ্চলিকতাবাদ শব্দটো অসমৰ পৰা বা ৰাজনৈতিক প্ৰেক্ষাপটৰ পৰা ভাৰতৰ ক্ষেত্ৰৰ পৰা নোহোৱা হৈ নাযায় বুলি যিটো এটা বাক্য কোৱা হয় এই বাক্যটো মই যদি আপোনাক কওঁ কেৱল মাত্ৰ সন্তুষ্টি লভাৰ বাবে বেলেগ একো নহয় বা কেৱল মাত্ৰ সন্তুষ্টি লভিবলৈ এই বাক্যটো প্ৰয়োগ কৰা হয় তেনেহ'লে আপুনি মোৰ নাই সেইটো কেতিয়াও সন্তুষ্টি লভিবৰ বাবে কোৱা কথা নহয় আজি ভাৰতবৰ্ষৰ চৰকাৰখনে TDP আৰু JDUৰ ওপৰত নিৰ্ভৰ কৰি আছে দুইটা আঞ্চলিক দল সেইটো আমি সকলোৱে জানো আমি আজি ভাৰতবৰ্ষ বিশ্বৰ আটাইতকৈ ডাঙৰ গণতন্ত্ৰ বুলি কয় গতিকে সেইখন ভাৰতবৰ্ষৰ আজি গোটেই ভেটিটো বা গোটেই চৰকাৰখন নিৰ্ভৰ কৰি আছে TDP আৰু JDUৰ ওপৰত কিয় যদি আঞ্চলিক দলৰ কোনো ভেলুৱে নাই তেতিয়াহ'লে আঞ্চলিক দলকেইটাৰ ওপৰত কিয় মানে চৰকাৰখন নিৰ্ভৰ কৰি থাকিব লগা হৈছে গতিকে আঞ্চলিক দলৰ যোনটো মানে নিৰ্ভৰযোগ্যতা বা আঞ্চলিক দলৰ গুৰুত্বটো ভাৰতবৰ্ষৰ ৰাজনীতিৰ পৰা কেতিয়াও শেষ হ'ব নোৱাৰে কাৰণ ভাৰতবৰ্ষৰ প্ৰত্যেক অঞ্চলতে আপুনি চাব ভাষা বেলেগ কালচাৰ বেলেগ তাত ডান্স ফৰ্ম বেলেগ ফ'ক কালচাৰ বেলেগ গতিকে ভাৰতবৰ্ষৰ প্ৰত্যেকটো ঠাইতে বিভিন্ন জাতি জনগোষ্ঠী আছে আমি কি কওঁ অনৈক্যৰ মাজতো একতা গতিকে অনৈক্যৰ মাজতো একতা কি হৈছে কাৰণ ইয়াত বিভিন্ন জাতি বিভিন্ন ধৰ্ম বিভিন্ন আদৰ্শ বিভিন্ন মানে মতাদৰ্শৰ মানুহ একেলগে বসবাস কৰি আছে বিভিন্ন মানে আপুনি চাব হিষ্টৰিকেলিও যদি চাই ভাৰতবৰ্ষখন এনেকুৱা এখন ঠাই যে কোনো একেলগে শাসন কৰিব পৰা নাই ভাৰতবৰ্ষখন কিন্তু আজি চেণ্ট্ৰেলাইজ পলিচিটো আপুনি চাব ৰিজনেল পাৰ্টিবিলাক ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা কেতিয়াও আঁতৰি যাব নোৱাৰে আজি বিহাৰেই কওক উত্তৰ প্ৰদেশেই কওক বা আজি আপুনি মানে TDPৰ কথাই কওক অন্ধ্ৰ প্ৰদেশ বা আপুনি আজি উৰিষ্যাতেই কওক ভাৰতবৰ্ষত বা অসমতেই কওক অসম গণ পৰিষদ হ'ল অসমত আঞ্চলিকতাবাদৰ মানে ভেটি আঞ্চলিকতাবাদৰ আয়ুস ৰেখা আৰু অসম গণ পৰিষদৰ প্ৰতি অসমীয়া মানুহৰ যিটো আস্থা নিষ্ঠা আছে সেইটো আস্থাটো কেতিয়াও শেষ হৈ নাযায় হয়তো কেতিয়াবা কমিব কেতিয়াবা বাঢ়িব ধুমুহা আহিলে কি হয় ধুমুহা আহিলে কেইজোপামান গছ ভাঙে কিন্তু নতুন গছটো জন্ম হয় ন নতুন গছ জন্ম হয় আকৌ নতুন গছজোপা আগবাঢ়ি আহে গতিকে ৰাতি যিমান আন্ধাৰ হয় পোহৰটো আহে গতিকে দিনবিলাক সদায় একেই নাযায় মানে ৰাজনৈতিক দলৰ আপুনি যদি উল্লেখ কৰিলে TDPৰ কথা আৰু কাৰ কথা ক'লে আপুনি RJDৰ কথা TDPৰ কথা আজি RJD আছে JDU আছে আজি সমাজবাদী পাৰ্টি আছে এই যিসকল TDPৰ কথা ক'লে বা চন্দ্ৰবাবু নাইডু যেনে আপুনি নীতিশ কুমাৰৰ কথা ক'লে আপুনি প্ৰসংগক্ৰমে আনিছে উদাহৰণস্বৰূপে আপুনি আনিছে কিন্তু মই যদি আপোনাক প্ৰশ্ন কৰোঁ যেনেকৈ TDP বা নীতিশ কুমাৰ বা যেনেদৰে আজি চন্দ্ৰবাবু নাইডুৱে প্ৰভাৱ খটুৱাই মিত্ৰ দলৰ লগত থাকি মিত্ৰ দল হিচাপে থাকি প্ৰভাৱ খটুৱাই এটা আঞ্চলিক দল হিচাপে যেনেদৰে কেন্দ্ৰৰ পৰা এপদ বস্তু অৰ্জন কৰিব পাৰিছে কেন্দ্ৰই এই আঞ্চলিক দলবিলাকৰ যি দাবী এই দাবী নতশিৰে মানি ল'বলৈ বাধ্য হৈছে নহ'লে চৰকাৰ নাথাকিব গাদী নাথাকিব তেনেকুৱা এটা প্ৰেক্ষাপটত অসমৰ ক্ষেত্ৰত যদি মই ক'ব যাওঁ অসম গণ পৰিষদ এটা আঞ্চলিক দলৰ যি দাবী আঞ্চলিক দলৰ যি প্ৰভাৱ এই প্ৰভাৱ আছে নে নাই আপুনি উত্থাপন কৰা প্ৰশ্নটোৰ প্ৰসংগক্ৰমেহে মই আপুনি কিয় নাথাকিব আজি বিহাৰ দিছে বুলি কৈছে বিহাৰটো কেন্দ্ৰীয় চৰকাৰে দিছে ন কেন্দ্ৰীয় চৰকাৰে দিছে বিহাৰত JDU দলটো আছে সেইকাৰণে আপুনি JDU দলটোৰ কথা কৈছে এতিয়া অসমত যে 15,000 কোটি টকাৰ যোনটো সাৰ কাৰখানা দিছে এইটো কি AGP লগত নথকাৰ কাৰণে হৈছে নেকি মানে AGP তাত কোনো ক্ৰেডিট নাই নেকি নিশ্চিত ৰূপত আছে আজি অসমত যিমান উন্নয়নমূলক কাম হৈছে তাততো AGPৰ অংশীদাৰিত্ব আছে আজি ডিলিমিটেশ্যন হৈছে ডিলিমিটেশ্যন এটা অসম চুক্তিৰ এটা মূল
মানে এটা কথা আছিলে গতিকে ডিলিমিটেশ্যন হোৱাটোত কি অসম গণ পৰিষদৰ কোনো ভূমিকা নাই নি আছে নিশ্চিত ৰূপত আছে গতিকে আজি খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰাটোৱেই অসম গণ পৰিষদৰ মূল লক্ষ্য আৰু উদ্দেশ্য আজি যিসমূহ পলিটিকেল ৰাইটছৰ কথা হৈছে আজি ৰাজনৈতিকভাৱে যিসমূহ সংৰক্ষণৰ কথা হৈ আছে যিসমূহ কাম হৈ আছে সেই গোটেইখিনি কামততো অসম গণ পৰিষদৰ অংশীদাৰিত্ব আছে নহয় আজি আমাৰ যুৱচামে কৰ্ম সংস্কৃতি এটা নতুন ৰূপ দেখিছে আজি আপুনি চাব এণ্টাৰপ্ৰেনাৰশ্বিপত আমাৰ ল'ৰাই টি বেগ লৈ পেলাই শাৰ্ক টেংকত থিয় হৈছে আজি আমাৰ ছোৱালীয়ে গৈ পেলাই অলিম্পিক খেলিছে এনেকুৱা ধৰণৰ এটা পৰিৱেশ অসমত আগতে গঢ় লৈ উঠা নাছিল কিয় ইমান বছৰ কংগ্ৰেছৰ ৰাজত্বৰ পিছতো কাৰণ তেওঁলোকৰ ইয়াৰ মানুহখিনিৰ প্ৰতি এটা সদ্ভাৱ এটা নাছিলে কিন্তু মিত্ৰ শক্তি হোৱাৰ পিছত অসম গণ পৰিষদ ভাৰতীয় জনতা পাৰ্টি UPPLৰ মিত্ৰ শক্তি হোৱাৰ পিছত আজি অসমত যথেষ্ট অসমীয়া খিলঞ্জীয়া মানুহৰ কাম হৈছে এই বহুকেইটা প্ৰশ্নৰ মই অৱতাৰণা কৰিলোঁ বহুকেইটা উত্তৰো পালোঁ তাৰ মাজতে কিন্তু সাধাৰণ জনতাই প্ৰশ্ন কৰা কেতিয়াবা মনত পৰে বা সাধাৰণ জনতাই কেতিয়াবা অভিযোগ উত্থাপন কৰে যে ৰাষ্ট্ৰীয়তাবাদী দলৰ যি আদৰ্শ ৰাষ্ট্ৰীয়তাবাদী দলৰ যি নীতি সেই নীতিৰ আধাৰতেই অসমত অসম গণ পৰিষদ চলি আছে তেনেকৈ ধৰণৰ কিছু অভিযোগ আছে আৰু সেই অভিযোগ আছে কাৰণে আপুনি যিহেতুকে এটা আঞ্চলিক দলৰ ভাতৃ সংগঠনৰ সভাপতি সেইবাবেই আপোনাক এই প্ৰশ্নটো কৰিছোঁ এই যিটো অভিযোগ সেই অভিযোগটো আপুনি কিদৰে খণ্ডন কৰিব বিচাৰে নাই এনেকুৱা ধৰণৰ একো নাথাকে যোনটো মিত্ৰতা হয় মিত্ৰতাটো উন্নয়নৰ স্বাৰ্থত মিত্ৰতা হয় আজি ভাৰতবৰ্ষৰ বিভিন্ন প্ৰেক্ষাপটতো আপুনি নিজে চাই ল'ব বা আপুনি জানে নিশ্চিত ৰূপত যে কথাখিনি এনেকুৱা হয় যে বিভিন্ন মতাদৰ্শৰ দলৰ মাজত মিত্ৰতা হয় যাতে ৰাইজৰ উন্নতি কৰিব পাৰে আজি মিত্ৰতা মানে এইটো নহয় যে আপুনি আদৰ্শক আপুনি নিজৰ আদৰ্শ ত্যাগ কৰি পেলাই আপুনি মিত্ৰতা কৰিছে সেইটো নহয় সকলোৱে নিজৰ নিজৰ আদৰ্শ আছে নিজৰ নিজৰ ইচ্ছু আছে নিজৰ নিজৰ এজেণ্ডা আছে কিন্তু সমূহীয়া স্বাৰ্থত অসমৰ ৰাইজৰ স্বাৰ্থত অসমৰ মানুহৰ কাম হ'ব লগাৰ স্বাৰ্থত আজি মিত্ৰতা হৈছে তেনেকুৱা ধৰণৰ আজি মিত্ৰতা বুলি ক'বলৈ গ'লে আজি যেতিয়া মহাভাৰতৰ যুদ্ধ হৈছিলে মহাভাৰতৰ যুদ্ধত আমাৰ ইয়াৰ পৰা ভগদত্ত গৈছিলে ভগদত্ত সেই সময়তে গৈ পেলাই মহাভাৰতৰ যুদ্ধত নিজৰ স্থানটো ৰাষ্ট্ৰীয়ভাৱে দেখাইছিলে গতিকে নেশ্যনেল আউটলুক থকাটোত কি বেয়া আছে আজি যদি অসমৰ এটা দল হৈ পেলাই যদি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ কাৰোবাৰ লগত মিত্ৰতা কৰিছে এইটো কিহৰ স্বাৰ্থত কৰিছে অসমৰ উন্নতিৰ স্বাৰ্থত এইটো কৰিছে ন ভগদত্তই মহাভাৰতৰ যুদ্ধত যোৱাৰ কাৰণে এজন মানুহ থাকি গ'ল যি মহাভাৰতৰ যুদ্ধত গৈছিল তেওঁ কাৰ পক্ষ লৈছে কি লৈছে এইটো পিছৰ কথা আজি উত্তৰ পূৰ্বাঞ্চলৰ পৰা ইমানখিনি মানুহ মহাভাৰত যুদ্ধত উল্লেখ থকা মানে কি আজি ৰাষ্ট্ৰীয়ভাৱে আমাৰ উত্তৰ পূৰ্বাঞ্চল বা অসমৰ গুৰুত্ব তাহানিৰ দিনৰ পৰাই আছিলে আৰু মিত্ৰতা যে বিভিন্নজনৰ লগত মিত্ৰতা আজি ভাস্কৰ বৰ্মাৰ লগত মিত্ৰতা আছিলে সেই সময়ত গতিকে সেই বস্তুবিলাকতো তেতিয়াৰ পৰাই আছিল ন গতিকে এই হৰ্ষবৰ্ধন আছিলে হয়তো মই ঠিক হৰ্ষবৰ্ধনে হ'ব লাগে তো সেই মিত্ৰতাবিলাক কি সেই মিত্ৰতাটো নিজৰ আদৰ্শ ত্যাগ কৰি মিত্ৰতা হৈছে নেকি নহয় নিজৰ ঠাইৰ উন্নতিৰ কাৰণে কেতিয়াবা আপুনি বিভিন্ন মতাদৰ্শৰ পাৰ্টিৰ লগতো আপুনি থাকি পেলাই নিজৰ ঠাইখনৰ উন্নতি আপুনি কৰিব লাগিব সেইটোৱে আচলতে ৰাজনীতিৰ ধৰ্ম আৰু অসম চুক্তিৰ কথা ক'লে অসম চুক্তি সন্দৰ্ভত আপোনাৰ মন্তব্য কি হ'ব অসম চুক্তিৰ চক যিখিনি দফা আজি কংগ্ৰেছেতো একোৱে আগবঢ়োৱা নাছিল নাই মই এতিয়া বিজেপিৰ কথা সুধিছোঁ বা অসম গণ পৰিষদৰ কথা সুধিছোঁ নহয় 6 নং দফাৰ আজি বিভিন্ন ধৰণৰ কাম চলি আছে হয় কংগ্ৰেছে আজি একো কৰিব নোৱাৰাৰ বাবে আজি ৰাইজে বিপৰীত স্থানত বহাইছে বা ৰাইজে কংগ্ৰেছে আজি অসমত একো কৰিব নোৱাৰাৰ বাবে আজি বিৰোধী পক্ষত কংগ্ৰেছক বহুৱাইছে ৰাইজে পৰিৱৰ্তন বিচাৰিছে পৰিৱৰ্তন বিচৰাৰ পিছত আজি 2016 চনৰ পৰা আজি পৰ্যন্ত 2025 পৰিল এই সন্দৰ্ভত যিটো অসম চুক্তিৰ কথা আপুনি উল্লেখ কৰাৰ কাৰণে মই প্ৰশ্ন তাৰ যোনটা প্ৰেক্টিকেল মেইন ইছ্যু আছে এটা আছে ইকনমিক লৈ পেলাই এটা আছে ডিলিমিটেশ্যনক লৈ পেলাই যিবিলাক প্ৰেক্টিকেল ইছ্যু আছে প্ৰেক্টিকেল ইছ্যুসমূহত কাম হৈ আছে আপুনি আজি চাব আজি যোনটো বস্তু এটা ভাৰত চৰকাৰৰ হোম মিনিষ্ট্ৰী তাৰ নডেল মিনিষ্ট্ৰী হয় ন হোম মিনিষ্ট্ৰীয়ে ডিল কৰিব ফৰেইন এফেয়াৰ্ছৰ ডিল থাকে বিভিন্ন থাকে গোটেই অসম চুক্তিখন আজি হৈ গৈছে বুলি মই ক'বলৈ নাযাওঁ ইয়াত এটা মই ধৰি লওক ভ্ৰান্ত ধাৰণা এটা আপোনাক দি গৈ মই লাভ নাই কিন্তু যিখিনি আজি চৰকাৰখনে অসমৰ মানুহৰ হকৰ কাৰণে কৰিব পাৰে যে মাটিৰ কথাটোৱে হওক বা আজি আপুনি যদি চাই যোনটো ডিলিমিটেশ্যনেই হওক তাৰ জৰিয়তে খিলঞ্জীয়াক সুৰক্ষা দিয়াৰ এটা ছিষ্টেম বা এটা ব্যৱস্থা এইখন চৰকাৰে গঢ়ি তুলিবলৈ চেষ্টা কৰিছে এটা সদমত আছে আজি বাৰে আজি বিধানসভাৰ মজিয়াত আজি এই চুক্তিৰ যিসমূহ কাম কৰিব পাৰি সেইখিনি কৰি থকা হৈছে কিয় কাৰণে হৈছে কাৰণ এইখন চৰকাৰে খিলঞ্জীয়া মানুহৰ ইয়াত অসমীয়া মানুহৰ বা অসমত থকা সকলো জাতি ধৰ্মৰ মানুহৰ উন্নতি বিচাৰে আৰু বিচাৰে কাৰণে আজি এইখিনি কাম অসম চুক্তি এইখন চৰকাৰে কৰিছে আৰু ইয়াৰ আগত একোৱেই হোৱা নাছিলে কাম গতিকে মই ভাবোঁ যে সদগতি আছে এইখন চৰকাৰ
আৰু মানে এইখন চৰকাৰে নিশ্চিত ৰূপত ভালকৈ চিন্তা কৰিছে আৰু নিশ্চিত ৰূপত অনাগত দিনত আমাৰ সমস্যাসমূহ ইয়াতকৈ অধিক সমাধান কৰিবলৈ এইখন চৰকাৰে যত্ন ল'ব যেহেতু এটা আঞ্চলিক দলৰ ভাতৃ সংগঠন সেইবাবে এইখিনি প্ৰশ্ন কৰিলোঁ আপোনাৰ পৰা জানিবৰ কাৰণে চেষ্টা কৰিলোঁ এতিয়া মই যদি আপোনাৰ ব্যক্তিগত বিষয়লৈ কেতিয়া আহোঁ আপুনি বিভিন্ন ক্ষেত্ৰত বিভিন্ন ধৰণে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কিন্তু আপুনি খেলৰ জৰিয়তেই হওক অথবা বিভিন্ন ধৰণৰ আপোনাৰ ক্ৰিয়াকলাপৰ জৰিয়তেই হওক আপুনি কিন্তু ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো কিছু মুহূৰ্তৰ বাবে দত্ত পাই আহিছে বেডমিণ্টন খেলাৰ কথাই কওঁ আপোনাৰ ক্ষেত্ৰত ৰেচলিঙৰ কথাই কওঁ আপোনাৰ ক্ষেত্ৰত সেয়া আপুনি হাৰিয়ানাৰ কথাই যদি কওঁ দিল্লীৰ কথাই কওঁ বা আপুনি বিহাৰৰ কথাই কওঁ বিভিন্ন ক্ষেত্ৰত আপুনি কিন্তু ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আপুনি খেলৰ ক্ষেত্ৰতো আপুনি এটা দখল আছে বুলি ক'ব লাগিব লগতে ক'ব লাগিব এটা আঞ্চলিক ৰাজনৈতিক দলৰ এটা ভাতৃ সংগঠন হোৱাৰ ভাতৃ সংগঠনৰ সভাপতি হোৱাৰ পিছত যিটো দায়িত্ব সেই দায়িত্বৰ উপৰিও কিন্তু আজিৰ প্ৰেক্ষাপটত আপুনি শিক্ষা জগততো কিন্তু এটা আগবঢ়াই লৈ গৈছে আপুনি বৰ্তমান PhD কৰি আছে লগতে খেলৰ যিটো আপোনাৰ আগ্ৰহ সেই সমগ্ৰ বিষয় সন্দৰ্ভত সমগ্ৰ বিষয়ৰ ওপৰত আপুনি এটা দখল ৰাখিছে আৰু সেইমতে আপুনি আগবাঢ়ি গৈছে লগতে আপুনি আগবাঢ়ি গৈছে ৰাজনৈতিক ক্ষেত্ৰতো আপুনি আগবাঢ়ি গৈছে আপোনাৰ সংগঠনক লৈ আপুনি আগবাঢ়ি গৈছে আপোনাৰ সংগঠনৰ জৰিয়তে কৰ্মৰাজিক লৈ এই সমগ্ৰ কথাৰ ওপৰত আপোনাৰ যদি মন্তব্য জানিব বিচাৰে আজিলৈকে আচলতে কোনো ইণ্টাৰভিউত ইমানখিনি ইনফৰ্মেশ্যন লৈ মই সোধা নাই কিন্তু সঁচাকৈ খুব স্মৰণীয় মুহূৰ্ত যেতিয়া হাৰিয়ানাত আমি নেশ্যনেল মানে অল এছ'চিয়েশ্যন অফ ইণ্ডিয়ান ইউনিভাৰ্চিটিজ বুলি কয় এইটো সকলো খেলৰ মানুহে জানে এইটো এটা নেশ্যনেল গেম হয় তাত মই গ্ৰেপলিঙত আপোনাৰ ব্ৰঞ্জ মেডেল পাইছিলোঁ আৰু মোৰ ইউনিভাৰ্চিটি ৰিপ্ৰেজেণ্ট কৰি পেলাই মই কৰ্ণাটকাত গৈছিলোঁ উৰিষ্যাত গৈছিলোঁ KIT বুলি এখন ইউনিভাৰ্চিটি আছে তাত মই বেডমিণ্টনতো মোৰ মানে ইউনিভাৰ্চিটিক মই ৰিপ্ৰেজেণ্ট কৰিছিলোঁ গতিকে খেলাৰ প্ৰতি এটা ৰাপ আছে আমি সৰুৰে পৰাই মানে খেলা ধূলাৰ প্ৰতি এটা খুব ইচ্ছা আছিল আৰু মই বিচাৰোঁ যে আমি হয়তো বহুত ছেক্টৰত গৈ বহুত কাম কৰিব নোৱাৰিলোঁ যিবিলাক আশা থাকি গ'ল সেইবিলাক ভাবোঁ আমি নোৱাৰিলেও আমাৰ ভৱিষ্যত প্ৰজন্মটোৱে কৰাৰ বাবে কৰিব পাৰিব লাগিব বাবে আমি নেতৃত্ব বহন কৰিবলৈ আহিছোঁ আৰু আজিও আপুনি হয়তো বিশ্বাস কৰিব আজিও মই PhD কৰি থকাৰ মাজতো আজি এইবাৰ মানে কটন কলেজত PhD ষ্টুডেণ্টকো খেলিবলৈ মানে এলাউ কৰিছে এটা গেম আপুনি খেলিব পাৰে তো মই মানে কাবাডী গেমটো মই খুব ভাল পাওঁ আগৰ পৰা মই কটন কলেজত কাবাডী খেলোঁ তো এইবাৰ মই কাবাডী খেলিম তো PhD ষ্টুডেণ্ট হৈ নতুনকৈ কাবাডী খেলিব মানে যাম ভাল লাগিছে মানে খেলৰ লগত জড়িত হৈ থাকিলে কি হয় আপোনাৰ মন মগজুটো সুস্থিৰ হৈ থাকে আপোনাৰ মনত বেয়া চিন্তা নাহে আপুনি যদি এটা ল'ৰাক ডেইলি 2 ঘণ্টাকৈও খেলায় সি ৰাতি গৈ কেতিয়াও ৰাগিয়াল বস্তু সেৱন নকৰে গতিকে আমাৰ সমাজখনক চেঞ্জ কৰিবলৈ আজি চাব ড্ৰাগছৰ বিভিন্ন ঠাইত আজি ড্ৰাগছৰ বিভিন্ন প্ৰয়োগ যুৱচামৰ মাজত বাঢ়িছে আজি ৰাগিয়াল বস্তুৰ নিচা বাঢ়িছে এইবোৰ যদি গুচাব লাগে ইয়াৰ একমাত্ৰ সমাধানটোৱে হ'ল স্পৰ্টছ আমি স্পৰ্টছ কালচাৰটো গঢ়ি তুলিব লাগিব ক্ৰীড়াৰ যোনটো সংস্কৃতি আছে সেই সংস্কৃতিটো গাঁৱে গাঁৱে গঢ় দিব লাগিব এইখন চৰকাৰে গাঁৱে গাঁৱে লৈ গৈছে কিন্তু ইয়াতকৈ অধিক আমি গাঁৱৰ পৰা ল'ৰা ছোৱালী আমি উলিয়াই দিব লাগিব যিসকল আপুনি দেখিছে য'ত সমাজত এটা প্ৰব্লেম হৈছে য'ত এটা সমস্যা আহিছে সেই সমস্যাটোৰ সমাধান সদায় খেলৰ মাজেৰে হৈছে আজি সেয়া বিভিন্ন সন্ধি হওক বিভিন্ন ইছ্যু হওক বিভিন্ন মেটাৰ হওক ৰাজনৈতিক মেটাৰ হওক বা বিভিন্ন কনফ্লিক্ট হওক খেলৰ মাজে সকলো সমস্যাৰ সমাধান আছে আৰু যিসকল মানুহ স্পৰ্টছ পাৰ্চন হয় তেওঁলোক মেণ্টেলি বহুত ষ্ট্ৰং থাকে আজি আপুনি চাব আজিৰ প্ৰজন্মত মোৰ খুব দুখ লাগে বেয়া লাগে যে মানসিকভাৱে ভাঙি পৰা ল'ৰা ছোৱালী বহুত আছে আজি সকলোৱে হয় মানে এটা বয়সত আপুনি পঢ়ি থকা সময়ত নিজৰ কিছু কথা থাকে আপুনি মাকো ক'ব নোৱাৰে নিজৰ পিতৃকো ক'ব নোৱাৰে নিজৰ বন্ধুকো ক'ব নোৱাৰে আপোনাৰ মন মগজুত কিন্তু সেইটো বস্তু চলি থাকে আৰু যেতিয়া আপুনি কৰিব নোৱাৰে নিজে নেখেলেও আপোনাৰ মনত সেই কথাটো হৈ আপুনি মানসিকভাৱে ভাঙি পৰে আৰু আপুনি দেখিব সমাজত বহুত আজি মানুহে ছুইচাইডো কৰি আছে গতিকে এই বস্তুবিলাকৰ সমাধান কৰিব হ'লে আটাইতকৈ ভাল কামটো হ'ল এটা স্পৰ্টছ ইনফ্ৰাষ্ট্ৰাকচাৰ স্পৰ্টছ কালচাৰ আমি গাঁৱে গাঁৱে বিভিন্ন অঞ্চলে অঞ্চলে আমি গঢ় দি তুলিব লাগিব যেতিয়া এটা ল'ৰা ছোৱালীয়ে খেলাৰ মাজত থাকিব তেতিয়া তেওঁ বেয়া চিন্তাটো মনত নাহে গতিকে আৰু মই নিজেও খুব খেলি ভাল পাওঁ এতিয়াও মই ডেইলি 2 ঘণ্টাকৈ বেডমিণ্টন খেলোঁ ডেইলি যেতিয়া মোৰ মিটিং থাকে বাহিৰত যাওঁ তেতিয়াতো খেলিব নোৱাৰোঁ বেলেগ কথা আৰু বাহিৰত গ'লেও মই চাওঁ যে ডেইলি মই ব্যায়াম মিনিমাম 1 ঘণ্টা বা আধা ঘণ্টা মই কৰিব পাৰোঁ গতিকে এই শৰীৰৰ যোনটো আপুনি চাব আপুনি টকা পইচা জীৱনত সকলো আহিব কিন্তু টকা পইচাত যেতিয়া আপোনাৰ থাকিব আপোনাৰ এই শৰীৰটোৱে আপোনাক লগ নিদিব বিভিন্ন বেমাৰ হ'ব গতিকে এতিয়াৰ পৰাই আপুনি যদি শৰীৰটো নিজৰ বচাই ৰাখে মই ভাবোঁ আমিতো আৰু বেছি আপুনি এতিয়া ধৰি লওক
মিডিয়া লাইনত আছে মই এতিয়া ৰাজনীতি লাইনত আছো আমি আৰু বেছি দিনলৈকে কাম কৰিব লাগিব ন আৰু কাম কৰিবলৈ আমাৰ মানে যেটো বডিত শক্তিটো লাগিব সেইকাৰণে মই ভাবো ইয়াৰ ক্ৰীড়াটো স্পৰ্টছটো মই জীৱনত আটাইতকৈ বেছি ইম্পৰ্টেণ্ট দিয়া বস্তুটো হ'ল স্পৰ্টছ আৰু এডুকেশ্যন সেইকাৰণে মই PhD কৰি আছো মই খেলিও আছো আৰু ইয়াৰ লগত মই নিজৰ ৰাজনীতিক কামখিনিও কৰিবলৈ চেষ্টা কৰি আছো আৰু যিমান পাৰো সময় দি আছো অসম ছাত্ৰ পৰিষদে কিন্তু কেইবাটাও ব্যতিক্ৰমী পদক্ষেপ কেতিয়াবা হাতত লৈছে সেয়া আমি শলাগ ল'ব লাগিব অসম ছাত্ৰ পৰিষদে যদি কেতিয়াবা হাতত লৈছে জব মেলা কেতিয়াবা বিভিন্ন ধৰণৰ শৈক্ষিক প্ৰতিষ্ঠানত বা কেতিয়াবা বিভিন্ন ধৰণৰ সহযোগিতামূলক সভা এই যেটো মই আপোনাক যদি পাৰ্টিকুলাৰলি সুধিব বিচাৰো জব মেলা এখন ডাঙৰকৈ হৈ গ'ল বা আপোনালোকে ইতিমধ্যে অনুষ্ঠিত কৰিলে আপোনালোকৰ পৰা যদি মই আপুনি এই মুহূৰ্তত যদি মই এই লাইভৰ জৰিয়তে আপোনাৰ পৰা তথ্য জানিব বিচাৰো সেই জব মেলাখন আমাৰ যুৱ পৰিষদে কৰিছিলে আমি তাত মানে আমাৰ ষ্টুডেণ্টসমূহ গৈছিলে আৰু আমি মিলি আমি এইটো ভাতৃ সংগঠন হয় যুৱ পৰিষদো এটা ইউথ অৰ্গেনাইজেশ্যন হয় আমাৰ সহযোগ আছিলে সহযোগ আছে জব মেলাটো যথেষ্ট ভাল কাম যুৱ পৰিষদে আজি কৰিছে গণ পৰিষদৰ ফালৰ পৰা আৰু তেনেধৰণে আপুনি যদি চাই আমাৰ কেৰিয়াৰ কাউন্সিলিঙৰ ছেছন প্ৰাইভেট ইউনিভাৰ্চিটি বহুতে কৈ আছে কোনো অৰ্গেনাইজেশ্যনে কৰা নাছিলে আমি কেৰিয়াৰ কাউন্সিলিং গোটেই অসমলৈ লৈ গ'লোঁ আজি মোৰ প্ৰফাইলটো চালে আপুনি গম পাব যে অসমৰ বিভিন্ন অঞ্চলত যিবিলাক ছাত্ৰ ছাত্ৰীয়ে ডিগ্ৰী পঢ়ি আছে তে গম নাপায় যে আমি নেক্সট কি কৰিম জীৱনত কি পঢ়িম বা কি কৰিম বা মই পঢ়িলোৱেই সকলোৰে কাৰণেতো চাকৰি নহয় আমি 3 কোটি 30 লাখ মানুহ ভাৰতবৰ্ষততো 100 কোটিৰ অধিক সকলোৱেতো চাকৰি কৰি খাব নোৱাৰে বহুতে আপোনাৰ নিজক এষ্টাব্লিছ কৰিব লাগিব যদি গতিকে কাৰ কি কেপেবিলিটি আছে কাৰ কি মানে কোৱালিটি আছে সেই কোৱালিটিটোৰ থ্ৰুৱেদি তেওঁক এটা কেৰিয়াৰ পাথ দেখুৱাটো আমাৰ দায়িত্ব সংগঠন হিচাপে গতিকে আমি অসমৰ আপুনি বিশ্বাস কৰক ইমান ভিতৰ যোৰহাটৰ কিছুমান ভিতৰ ঠাই তিনচুকীয়াৰ ভিতৰ ঠাই ধেমাজিৰ ভিতৰ ঠাই আমি হেনেকুৱা মুখক চেলেং কলেজ এনেকুৱা কলেজসমূহত গৈ আমি কেৰিয়াৰ কাউন্সিলিঙৰ প্ৰগ্ৰেম কৰিছোঁ এক পইচাও ছাত্ৰ ছাত্ৰী বা লয় আমি নিজেই গৈ পেলাই তেতিয়া আমাৰ ইয়াৰে অসম ছাত্ৰ পৰিষদে ডাউন টাউন ইউনিভাৰ্চিটিৰ সহযোগত আমি এইখিনি কাম কৰিছোঁ গতিকে আপুনি যদি আশা কৰে বা আপুনি যদি মানে ইচ্ছা কৰে সকলো সম্ভৱ গতিকে মই যেহেতু পঢ়ি আছিলোঁ কটন কলেজত মই থাকোঁতে ধৰি লওক মই সেইখিনি সময়ত যিখিনি কাম কৰিব নোৱাৰিলোঁ মই পঢ়ি ধৰি লওক APSCৰ কাৰণে কোৰ্চ পঢ়িব নোৱাৰিলোঁ মই যিহেতু সামাজিকভাৱে জড়িত হৈ গ'লোঁ বা বিভিন্ন কথা গতিকে মই ভাবিলোঁ যে মই যিখিনি নোৱাৰিলোঁ বা আমি লগৰ মানুহ আমি যেতিয়া বহিছিলোঁ আমি কটন কলেজৰ ছাত্ৰ ছাত্ৰী আমি তেতিয়া খুব ডিবেট হয় কটনৰ কালচাৰটো এইকাৰণে আজিও কোনো বেলেগ সলনি কৰিব পৰা নাই কটন বা বিশ্ববিদ্যালয় সকলো কলেজৰ কথাই কৈছোঁ মই কাৰণ কলেজ বা ইউনিভাৰ্চিটিবিলাকত খুব ডিবেট হয় আৰু ডিবেটবিলাকত যিবিলাক কথা ওলায় মই সেই কথাখিনি মই কিন্তু লাৰ্ণাৰ বেছি হয় মই এই কথাবিলাক শিকোঁ আৰু শিকি অনুধাৱন কৰোঁ যে এইখিনি সমস্যা আছে আৰু সেই সমস্যাখিনি আমি কিন্তু সমাধান কৰিব লাগিব সেনেকৈয়ে মানে মই একচুৱেলি ৰাজনীতিলৈ আহা সেইকাৰণে কাম কৰাৰ হাবিয়াসটো কেতিয়া শেষ নহয় শুনিছোঁ শুনা কথা আপোনাক সুধিছোঁ লাইভৰ জৰিয়তে আপোনাৰ পৰা উত্তৰ জানিব চেষ্টা কৰিম শুনাহে কথা 2026ত মন মেলিছে এইটোতো মানে ক'ব নোৱাৰি এতিয়া দলে ধৰি লওক যি দায়িত্ব দিয়ে আৰু মানে আমিতো হ'ল দলৰ কৰ্মী সাধাৰণ কৰ্মী দলে যি দায়িত্ব দিয়ে দলে যদি কয় খেল খেলিম দলে যদি কয় নালাগে অৰ্গেনাইজেশ্যনৰ কাম কৰা অৰ্গেনাইজেশ্যনৰ কাম কৰিম কিন্তু খেলা ইচ্ছাটো থাকিব ন আমিতো সকলো বাদ দি ৰাজনীতিত আহিছোঁ গতিকে ৰাজনীতিত মানুহৰ কাম কৰিবলৈ আপোনাক এখন চকী লাগিব এটা ঠাই লাগিব এটা অঞ্চল লাগিব গতিকে নিশ্চিত ওপৰত খেলা ইচ্ছাটো আছে কিন্তু দলে যদি বিচাৰে যে তুমি এইটো কৰিব লাগে সেইটো কৰিম দলে যদি কয় প্ৰাথমিক সদস্য হৈ থাকা প্ৰাথমিক সদস্য হৈ থাকিম দলে যেনেকৈ বিচাৰে তেনেকৈ কাম কৰিবলৈ আমি আচলতে নিষ্ঠা সহকাৰে আদৰ্শ লৈ পেলাই দলত আহিছোঁ এনেকুৱা নহয় যে খুব বহুত কিবা পাম বুলি দলত আহিছোঁ প্ৰথম কথাটো শিকিবলৈ আহিছোঁ দলে যেতিয়া দলত ফাৰ্ষ্ট আহোঁ তেতিয়াতো গম নাপাওঁ যে মই ছাত্ৰ পৰিষদৰ সভাপতি হ'ম তেনেকৈয়ে দলত আহিছোঁ ওলাই আনি সভাপতি বনাইছে এতিয়া সভাপতি ধৰি লওক মোৰ দৰে আমাৰ দৰে গাঁৱৰ পৰা আহি সভাপতি হ'ব পৰাটো মই অসম গণ পৰিষদ দলৰ কাৰণেই সম্ভৱ বাকী দলসমূহ আপুনি জানে গতিকে এই যোনটো অসম গণ পৰিষদ দল এই দলটো মানে মোৰ নিজৰ এটা পৰিয়ালৰ দৰে আৰু মই আজি বিশ্বাস কৰক মই ঘৰলৈ যাব নোৱাৰোঁ মাহ ধৰি বছৰ কিন্তু আমি পাৰ্টি অফিচত সদায় গৈ মানুহকেইজনক মাত দিয়াটো এটা মানে দৈনন্দিন কামত ৰূপান্তৰিত হৈছে গতিকে আমি মানে পৰিয়ালৰ পৰা এনেকুৱা হৈছে সমাজৰ কাৰণে এৰি দিয়া নিচিনা গতিকে দলৰ প্ৰতি সম্পূৰ্ণ মানে সততা নিষ্ঠাৰে কাম কৰিছোঁ দলৰ প্ৰতি সম্পূৰ্ণ আদৰ্শৰ প্ৰতি বিশ্বাস ৰাখি কাম কৰিছোঁ আমাৰ যিসমূহ যুৱচাম আহিছেও দলত বা বিভিন্নভাৱে ৰাজনীতিও কৰিছে তেওঁলোকে গ্লেমাৰ চাই দল কৰিব নালাগে গ্লেমাৰটো বেলেগ বস্তু আৰু দল কৰিবলৈ হ'লে তুমি বহুত মানে আপোনাক বহুত ধৈৰ্য লাগিব সততা লাগিব আৰু মানে অনেষ্টি লাগিব অনেষ্টি যদি নাথাকে আপুনি কেতিয়াও ৰাজনীতিত টিকি থাকিব নোৱাৰে
গতিকে এইখিনি আৰু সততা অনেষ্টি বা ধৈৰ্যই বহু কথাই বহু শব্দই আপোনালোকক শুনিব খুব বয়সো বহুত বেছি হোৱা নাই কম বয়সতে বহু ডাঙৰ আশা সফল হওক এই আশা সাধাৰণ জনতাৰ হৈ কাম কৰিবলৈ ভগৱানে দিয়ক সেই সুবিধা আপুনিও সেই সুবিধা লাভ কৰক মই নেতৃত্বৰ আপোনাক এইকাৰণে মাতিছোঁ মানে নেতৃত্ব যিহেতুকে আপুনি দি আছে এই নেতৃত্ব যিটো শব্দ এই নেতৃত্ব আজিৰ প্ৰেক্ষাপটত কিন্তু একাংশ যুৱকে বা একাংশ যুৱতীয়ে এই বিষয়বস্তুৰ পৰা কিন্তু ফালৰি কাটি আহিব বিচাৰে বা ৰাজনীতি বেয়া বুলি ক'ব বিচাৰে বা ৰাজনীতি এই যিটো শব্দ এই শব্দটো বহুতে ঘৃণা কৰে ৰাজনীতি বিষয়টোৰ পৰা আঁতৰি থাকিব বিচাৰে এনেকুৱা প্ৰেক্ষাপটত যেনেকৈ এটা দলৰ ভাতৃ সংগঠক নেতৃত্ব বহন কৰি আহিছে আজি অত বছৰ আপোনাৰ পৰা মই কোনো এজিপি বুলি নহয় মই কোনো বিজেপি বুলি নহয় মই কোনো কংগ্ৰেছ বুলি নহয় মই কোনো অসম ছাত্ৰ পৰিষদ বুলি আপোনাক নহয় মই আপোনাক কেৱল মাত্ৰ তিনয়ন বৰুৱা হিচাপে এগৰাকী যুৱক হিচাপে এগৰাকী সাধাৰণ সচেতন সুস্থ সবল মানসিকতাৰ যুৱক হিচাপে মই আপোনাক প্ৰশ্ন কৰিব বিচাৰিম আজিৰ প্ৰেক্ষাপটত বৰ্তমানৰ ৰাজনীতি আজিৰ সময়ত যিটো ৰাজনীতি চলি আছে অসমৰ প্ৰেক্ষাপটতে যদি মই সীমাবদ্ধ ৰাখোঁ মই বাহিৰলৈ নাযাওঁ অসমৰ ক্ষেত্ৰত যিটো ৰাজনীতি এই ৰাজনীতিটো আপোনাৰ বাবে আপোনাৰ পক্ষে মই কিন্তু দলৰ হৈ কৰা নাই আপুনি দলৰ হৈ উত্তৰ কৰিব নালাগে মই আপোনাক ৰিকুৱেষ্ট কৰিম এগৰাকী তিনয়ন বৰুৱা যুৱক হিচাপে সচেতন যুৱক হিচাপে সবল মস্তিষ্কৰ যুৱক হিচাপে বৰ্তমানৰ প্ৰেক্ষাপটৰ ৰাজনীতিটো আপুনি কিমান দূৰ গ্ৰহণযোগ্য আপোনাৰ বাবে কিমান গ্ৰহণ কৰে চব আচলতে জেনেৰেশ্যন ৱাইজ জেনেৰেশ্যন বস্তুবোৰ চেঞ্জ হৈ আছে ন আজি আপুনি যদি চাই চাইনাটো AI দি পেলাই পঢ়াই আছে মানে AI বেণ্ড বুলি এটা বেণ্ড আহিছে এই বেণ্ডটো দি দিয়ে তাত চব ওলাই যায় আপুনি কিমান কনচেনট্ৰেশ্যন দিছে কি দিছে চব ওলাই যায় আজি ৰবটে বেডমিণ্টনৰ প্ৰেক্টিচ কৰাই আছে গতিকে আপুনি চিন্তা কৰক যে ভৱিষ্যত প্ৰজন্মৰ যোনবিলাক চাকৰি হ'ব বা ভৱিষ্যত প্ৰজন্মৰ যোনবিলাক কাম ওলাব সেই কামবিলাক আমি আজি চিন্তাও কৰিব পৰা নাই আমাৰ প্ৰজন্মই বা আমাৰ প্ৰজন্মই নাভাবা কাম কিছুমান তেওঁলোকৰ প্ৰজন্মই কৰিব বা আমাৰ আগৰ প্ৰজন্মই নাভাবা কাম কিছুমান আমাৰ প্ৰজন্মই কৰিছে গতিকে প্ৰজন্ম পৃথিৱীখন চেঞ্জ হৈ থকা নাই জানো সলনি হৈ আছে ন গতিকে ৰাজনৈতিক ধাৰণাটো আগতে যেনেধৰণৰ আছিলে এতিয়া কিছু পৃথক হৈছে আজি মই দিল্লীত এটা কনফাৰেঞ্চ কৰিছিলোঁ প্ৰায় এবছৰমান আগতে সেই কনফাৰেঞ্চত এজন জেৰাম মাহাতো বুলি এজন ল'ৰা তেখেতো তেতিয়া ইউথ তেওঁ একো হোৱা নাই তেতিয়া হি ৱাজ জাষ্ট এ লিডাৰ JMM নে JSS বুলি কিবা এটা পাৰ্টি আছে ঝাৰখণ্ডত তেনেকুৱা আছিলে আমাৰ ইউথ এণ্ড ওমেন লিডাৰ কনফাৰেঞ্চ এখন পাতিছিলে ইণ্ডিয়ান স্কুল অফ ডেম'ক্ৰেচি বুলি এখন স্কুল আছে তাত পলিটিক্সৰ অধ্যয়ন কৰে গতিকে তাত এনেকুৱা স্কুলত কিন্তু আমাৰ দৰে ইউথে পঢ়িও আছে আজি ৰাজনীতি কেনেকৈ কৰিব লাগিব কথাটো বুজিছেনে ইমান সচেতন ৰাজনীতিক লৈ মানুহ কিছুমান হৈও গৈছে তাৰপিছত আজি জেৰাম মাহাতো MLA হ'ল লাষ্ট আমাৰ ঝাৰখণ্ডৰ ইলেকশ্যনত কেৱল তেওঁৰ পাৰ্টি বা তেওঁহে জিকিলে তেওঁ তাত কেইবাজনো ইউথক মই লগ পালোঁ বহুত মহিলাক লগ পালোঁ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা অহা দিল্লীত হৈছিল কনফাৰেঞ্চটো তো মই দেখিলোঁ যে ৰাজনৈতিকভাৱে যুৱচাম একেবাৰে সচেতন নহয় বুলি ক'লেও ভুল হ'ব কিন্তু অধিকাংশই নহয় অধিকাংশই আপুনি কোৱাৰ দৰে ভাবি লৈছে যে ৰাজনীতিটো এনেকুৱা হয় ঘৃণা কৰে কিন্তু এটা কথা আপুনি চাওক যে চিষ্টেমটোক আপুনি গালি পাৰি থাকে আজিৰ প্ৰেক্ষাপটৰ যিটো ৰাজনীতি আজিৰ প্ৰেক্ষাপটৰ যিটো হিন্দু মুছলমানৰ যিটো ৰাজনীতি মই যদি আপোনাক স্পেচিফিকেলি মই কওঁ এই যিটো ৰাজনীতি এই ৰাজনীতিৰ কাৰণেই একাংশ লোকে বা একাংশ ব্যক্তি একাংশ সচেতন নাগৰিকে আজি এই ৰাজনীতিত ঘৃণা কৰিব বিচাৰিছে নহয় জানিব বিচাৰিছো চব ৰাজনৈতিত বেলেগ বেলেগ মানুহ আছে বহুতে বেলেগ বেলেগ কথা কয় মই কথাটো মোৰ যোনটো মোৰ নিজৰ ধাৰণাটোহে আপোনাক দিব পাৰিম মোৰ কথাটো ক্লিয়াৰ যে ৰাজনীতিত এডুকেশ্যনৰ ওপৰত ফ'কাছ হ'ব লাগে যেতিয়া আপুনি চাব এডুকেটেড মানুহ আহিব কথা কি কৈছে ৰাজনীতিত কথাটো কোনে কি কাৰণে কৈছে তাৰ এটা মানে বিভিন্ন দিশ থাকে কিন্তু সেইটো আচল কথা নহয় আচল কথা হ'ল আমি সমাজখনক আপলিফ্ট কৰিব পাৰিছোঁ নে বুজিছেনে আজি নিকাভাৱে নিযুক্তি হৈছেনে নাই আজি ছাত্ৰ ছাত্ৰীয়ে পঢ়িবলৈ পাইছেনে নাই খাবলৈ পুষ্টিকৰ খাদ্য পাইছেনে নাই সমাজখনত হেল্থ কেয়াৰ ভালকৈ গৈছেনে নাই গাঁৱে গাঁৱে আজি এডুকেশ্যনটো গাঁৱে গাঁৱে ভালকৈ গৈছেনে নাই মই ভাবোঁ যে ৰাজনীতিৰ মটিভটোৱে আচলতে সেইটো ৰাজনীতিয়ে কি কৰে ৰাজনীতিয়ে ল বনায় আমাৰ একচুৱেলি বহুত যুৱচামে নাজানে যে আচলতে ৰাজনীতিকৰ কাম কি বা ৰাজনীতিকে কি কৰে বা ৰাজনীতিক কেনেকৈ হ'ব তাত তেওঁলোকে গ্লেমাৰ ফালে গুচি যায় গ্লেমাৰটো ৰাজনীতি নহয় ৰাজনীতিটো হ'ল সেৱা আপুনি মানুহৰ লগত থাকি মানুহৰ কাম কৰিব লাগিব সেইটোৱে হ'ল ৰাজনীতি গতিকে ৰাজনীতিটো সহজো নহয় মানে আগৰ দিনৰ মানুহসমূহৰ কি আছিলে যে তেওঁলোকে খুব বেছি মোবাইল নাছিল কিবা নাছিল ডিজিটেল কিবা নাছিলে
তো সেইকাৰণে চব বস্তু এক্সপ'জ নহৈছিলে আজিকালিতো বস্তুবিলাক সোনকালে এক্সপ'জ হৈ যায় গতিকে আপুনি ৰাজনীতি কৰিবলৈ যাওঁতেও আজিৰ তাৰিখত গোটেই প্ৰচেছটোৱে বেলেগ হৈ গুচি গ'ল কথাটো বুজিছেনে গতিকে আৰু টাফ হৈ গ'ল তো এই গোটেই টাফ বস্তুটোত আজি বহুতে ৰাজনীতিৰ ওপৰত ৰাজনীতি বিজ্ঞান আগতে আছিলে কিন্তু আগতে আপোনাক পলিটিক্স কেনেকৈ কৰিব লাগিব সেইটো শিক্ষা নিদিছিলে আজি ভাৰতবৰ্ষতে চাওক আপুনি কেইবাখনো ইনষ্টিটিউট আছে য'ত আপোনাক পলিটিক্স কেনেকৈ কৰিব লাগিব আপুনি গাঁও পঞ্চায়ত কেনেকৈ খেলিব আপুনি MLA খেলিবলৈ কি কোৱালিটি থাকিব লাগিব আপুনি কি পঢ়িব লাগিব আপোনাৰ কি নলেজ থাকিব লাগিব তাৰো ইনষ্টিটিউট হৈ গৈছে কিহৰ কাৰণে যে সজাগ হৈছে একাংশ যুৱক কিন্তু সজাগ হৈছে আৰু এই কালচাৰটো অসমতো সৃষ্টি হ'ব লাগে অসমতো লিডাৰশ্বিপ বা বিভিন্ন ধৰণৰ প্ৰগ্ৰেম হৈ থাকে নোহোৱা নহয় কিন্তু আৰু বেছি ইয়াৰ ওপৰত মানে আমি এমফেচিছ দিব লাগে গুৱাহাটী বিশ্ববিদ্যালয়ৰ এটা কোৰ্চ আছে কিন্তু বাকী বিশ্ববিদ্যালয়ত এই ৰাজনৈতিক এই বস্তুখিনি কোৰ্চ নাই মই ভাবোঁ যে এই কোৰ্চবিলাকো হ'ব লাগে আৰু মানে ৰাজনীতি কৰিবলৈ আপুনি কেৱল কথাত পাকৈত হ'লেই নহ'ব বা বহুত নলেজ থাকিলেও নহ'ব বহুত এনেকুৱা মানুহ আছে ৰাজনীতিত বহুত কথাত পাকৈত বহুত নলেজ আছে কি কৰিব কাৰণ আপুনি সাধাৰণ মানুহৰ লগত গৈ জীয়াই থাকিব পাৰিব লাগিব ন আপুনি এজন সাধাৰণ মানুহৰ দৰে সাধাৰণ মানুহৰ মাজত জীয়াই থাকিব পাৰিব লাগিব জনতাৰ দুখ দুৰ্দশা বুজিব পাৰিব লাগিব যোৱাটোৱেই হৈছে ৰাজনীতি আৰু সাধাৰণ জনতাৰ দুখ দুৰ্দশাৰ প্ৰতি যিগৰাকী ব্যক্তি সচেতন যিগৰাকী ব্যক্তিয়ে সাধাৰণ জনতাৰ কষ্টক উপলব্ধি কৰিব পাৰিব যিগৰাকী ব্যক্তিয়ে সাধাৰণ জনতাৰ যি দুখ সেই দুখ বুজিবলৈ প্ৰতিটো মুহূৰ্ততে চেষ্টা কৰিব সেইগৰাকী ব্যক্তিয়ে ৰাজনীতি কৰি সেই ব্যক্তিসকলৰ এক প্ৰকাৰ ওচৰ চাপিব পাৰিব আৰু এয়া হৈছে ৰাজনীতিৰ এটা পৃথক ধাৰণা অসম ছাত্ৰ পৰিষদৰ সভাপতি বিনয়ন বৰুৱাৰ আৰু সেইগৰাকী ব্যক্তিকে আজি আমি আমন্ত্ৰণ জনাইছিলোঁ সময় খুব তাকৰ আমাৰ হাতত সময় একেবাৰে নাই গতিকে আমি অনুষ্ঠানৰ পৰা বিদায় মাগিব লাগিব প্ৰথমটো অনুষ্ঠান প্ৰথমবাৰৰ বাবে আমি আয়োজন কৰিছোঁ নাম দিছোঁ নেতৃত্ব যিগৰাকী ব্যক্তিয়ে যিগৰাকী লোকে যিসকল লোকে নেতৃত্ব গ্ৰহণ কৰি আহিছে কোনোবা সংগঠন কোনোবাটো দল কোনোবাটো বিষয় কোনোবাটো ব্যক্তিৰ সেইগৰাকী ব্যক্তিকে আমাৰ অতিথি কৰিবৰ কাৰণে প্ৰতিটো মুহূৰ্ততে প্ৰতিটো বিধাতে আমি চেষ্টা কৰিম আৰু তাৰ ব্যতিক্ৰম নহয় আজিৰ দিনটোত প্ৰথম খণ্ডত আৰু সেইগৰাকী ব্যক্তি আছিল আঞ্চলিক দল অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম ছাত্ৰ পৰিষদ যি অসম ছাত্ৰ পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতি 2019 চনতে গঠন হোৱা এই অসম ছাত্ৰ পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতি আছিল বিনয়ন বৰুৱা আৰু সেইগৰাকী বিনয়ন বৰুৱাক আজি আমাৰ আমন্ত্ৰণ কৰিছিলোঁ আমাৰ অতিথি কৰিছিলোঁ আৰু কিছু জানিবৰ কাৰণে চেষ্টা কৰিলোঁ বৰ্তমান প্ৰজন্ম কোনপিনে গতি কৰিছে বা বৰ্তমান প্ৰজন্মই বিভিন্ন ক্ষেত্ৰত ৰাজনৈতিক কথা মই জানিবৰ কাৰণে চেষ্টা কৰিলোঁ আঞ্চলিক দল প্ৰকৃততে আঞ্চলিক দল হৈ আছে নে নাই বা অসম ছাত্ৰ পৰিষদৰ ভাৱমূৰ্তি কি অসম ছাত্ৰ পৰিষদৰ ভেটি কেনেকুৱা ধৰণে সবল কেনেকুৱা ধৰণে নেতৃত্ব দি আগবঢ়াই লৈ গৈছে নিজৰ ব্যক্তিগত জীৱনৰ যি কাম সেই ব্যক্তিগত জীৱনৰ পঢ়াকে ভিতৰ কৰি খেলাকে ভিতৰ কৰি সমগ্ৰ বিষয় সন্দৰ্ভত এই সমগ্ৰ বিষয়বস্তুৰ ওপৰত কথা পাতিবৰ কাৰণে চেষ্টা কৰিলোঁ বিনয়ন বৰুৱাৰ লগত আৰু শেষত মই মাত্ৰ এটা কথা আপোনাৰ পৰা জানিবৰ চেষ্টা কৰিম বৰ্তমান যিটো যুৱ প্ৰজন্মৰ যিটো মানসিকতা এই যুৱ প্ৰজন্মৰ মানসিকতাক লৈ আপোনালোকৰ ফালৰ পৰা অসম ছাত্ৰ পৰিষদৰ ফালৰ পৰা কিবা ব্যৱস্থা গ্ৰহণ কৰিব নেকি মই যদি আপোনাক কওঁ গুৱাহাটীত ইতিমধ্যে আপুনি নিশ্চয় অৱগত কেইবাগৰাকীও যুৱতী প্ৰায় 6 পৰা 7 গৰাকী যুৱতী এটা মাহতেই মৃত্যুক আঁকোৱালি লৈছে এটা মাহতেই তেওঁলোকৰ মানসিকতাৰ যি স্খলন সেই ঘটনা পৰিস্ফুট হৈছে লগতে ক'বলৈ যদি যাওঁ সৰস্বতী পূজাত এহাল প্ৰেমিকাই বিষ পান কৰি মৃত্যু আঁকোৱালি ল'বৰ কাৰণে আগবাঢ়ি গৈছিল নলবাৰীত এনেধৰণৰ কিছু ঘটনা সংঘটিত হৈছে যুৱ প্ৰজন্মৰ মাজত অসম ছাত্ৰ পৰিষদৰ ফালৰ পৰা যিহেতু আপুনি নেতৃত্ব বহন কৰি আছে গতিকে অসম ছাত্ৰ পৰিষদৰ ফালৰ পৰা আপোনালোকৰ কিবা ব্যৱস্থা কৰিব নেকি যে যুৱ প্ৰজন্মক কেনেদৰে বিভিন্ন দিশত বিভিন্ন ক্ষেত্ৰত বিভিন্ন ঠাইত গৈ আপোনালোকৰ ফালৰ পৰা সজাগ কৰাৰ কাৰণে ব্যৱস্থা কৰিব মইতো সদায় কওঁ মোৰ বহুত বেয়া দিন পাৰ হৈছিল কোন কলেজত এতিয়া মই খুব নিজে এটা লাইন মই নিজে আওৰাই থাকোঁ মই কৈও থাকোঁ চবকে যে জীৱনে যেতিয়া সংগ্ৰাম বিচাৰে সংগ্ৰামৰ পৰা পিছ হুকাজনে ভিডু ভয়াতুৰ আৰু চাব আপুনি ভয়াতুৰ মানুহে এনেকুৱা ধৰণৰ কাম কৰে গতিকে এই মানসিক যিটো অৱস্থাৰ অৱনতি ঘটাৰ আপুনি কথাটো কৈছে এই ক্ষেত্ৰত আমি কাউন্সিলিঙৰ যথেষ্ট প্ৰয়োজন আছে আৰু এইটো কাউন্সিলিংটো মানে প্ৰফেচনেলে দিব লাগিব মইতো কওঁ যে আমিতো কৈ আছোঁ যে স্কুলৰ লেভেলৰ পৰা আপোনালোকে চাইকেট্ৰিষ্ট বা চাইকলজিষ্ট দিয়াৰ ব্যৱস্থা কৰক তথাপি আমি ভাবিছোঁ যে মেণ্টেল এৱেৰনেছ আৰু ড্ৰাগ এবিউজ এৱেৰনেছ মানে ড্ৰাগছ খালে কি হয় ড্ৰাগছৰ পৰা কেনেকৈ আঁতৰি আহিব পাৰি মেণ্টেলি আপুনি কেনেকৈ ভাগি নপৰিব তাৰ ওপৰত আমি মাৰ্চৰ পৰা এটা মেচিভ ড্ৰাইভ আমি কলেজে চলাম তাৰপিছত আমি ভাবিছোঁ ফাৰ্ষ্ট কলেজখিনি যাম তাৰপিছত আমি স্কুলে এটা যোৱাৰ আমি চিন্তা কৰি আছোঁ তাৰ কাৰণে যথেষ্ট ধৰি লওক হেৰিও লাগেতো আমি এইখিনি চেষ্টা চলাইছোঁ কেনেকৈ কি কৰিব পাৰোঁ গতিকে মাৰ্চৰ পৰা মই আগৰো এটা ইণ্টাৰভিউটো কৈছোঁ যে মাৰ্চৰ পৰা আমি এটা কিন্তু মেচিভ ড্ৰাইভ আমি চলাম
মাৰ্চৰ পৰা অসম ছাত্ৰ পৰিষদে এটা সজাগতামূলক সভা আয়োজন কৰাৰ কাৰণে চেষ্টা কৰিছে প্ৰতিখন বিদ্যালয় প্ৰতিখন মহাবিদ্যালয়তে গতিকে অসম ছাত্ৰ পৰিষদৰ এই যিটো ব্যৱস্থা এই ব্যৱস্থাটো সফল হওক যিটো আগ্ৰহ সেই আগ্ৰহ বাস্তৱত পৰিণত হওক সেই অসম ছাত্ৰ পৰিষদৰ যিটো তেওঁলোকৰ যি তেওঁলোকে হাতত ল'ব বিচাৰিছে এটা কাৰ্যসূচী সেই কাৰ্যসূচীৰ জৰিয়তে প্ৰতিগৰাকী যুৱক প্ৰতিগৰাকী যুৱতী সচেতন হ'ব আৰু এনেধৰণৰ ঘটনা সমাজৰ পৰা নাইকিয়া হ'ব বুলি আমি আশা কৰিছোঁ আৰু নেতৃত্ব আমাৰ বিশেষ অনুষ্ঠান এই অনুষ্ঠানত আপুনি সময় দিলে তাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু পৰৱৰ্তী সময়ত আমি আকৌ এই নেতৃত্বত বহিম নিশ্চিত আপুনি যেতিয়া কয় আপোনাৰ নেতৃত্ব কেনেদৰে আকৌ আগবঢ়াই লৈ যাব সেই বিষয়ে কথা পাতিম যদিহে 26ত আপোনাৰ ৰাস্তা এইটো আৰু দলে যি কয় এইটো মোৰ খাই তেনেহ'লে পুনৰ আকৌ কেনেদৰে নেতৃত্ব ল'ব এটা দলৰ যেনেদৰে নেতৃত্ব লৈ আছিল এটা সংগঠনৰ যেনেদৰে নেতৃত্ব লৈ আছিল এটা সমষ্টিৰ নেতৃত্ব কেনেদৰে ল'ব পৰৱৰ্তী সময়ত আমি কথা পাতিম চাই থাকক এনি টক্স আপোনাক আমাৰ সৈতে থকাৰ বাবে ধন্যবাদ ধন্যবাদ দাদা